Hello students. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ইফেক্ট অফ ডাইলেক্ট্ৰিক অন কেপাচিটেন্স। সো আমি যদি এটা কেপাচিটৰৰ দুটা প্লেটৰ মাজত যদি আমি ডাইলেক্ট্ৰিক এটা সোমোৱাই দিওঁ তেনেহলে তাৰ কেপাচিটেন্স কেনেকৈ চেঞ্জ হ'ব হেতু আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আমি লাষ্ট ভিডিঅ'টোত আমি শিকিছিলো যদি আমাৰ হাতত এনেকুৱা এটা প্যাৰালেল প্লেট কেপাচিটৰ আছিলে হয়না মাজত কি আছিল এয়াৰ আছিল আৰু ওপৰৰ প্লেটটোৰ সাৰফেস চাৰ্জ ডেন্সিটি আমি লৈছিলো প্লাস সিগমা তেনেহলে তলৰটোৰ কিমান হ'ব মাইনাস সিগমা। সেই অৱস্থাত ইয়াৰ মাজত আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাইছিলো আমি এইটো ডাইৰেকশনত এটা ইলেক্ট্ৰিক ফিল্ড পাইছিলো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি পাইছিলো সিগমা বাই এপসাইলন নট আৰু ইয়াৰ কেপাচিটেন্স আমি পাইছিলো মনত আছেনে এপসাইলন নট এ ডিভাইডেড বাই ডি। সো মাজত আমাৰ যেতিয়া এয়াৰ আছিলে তেতিয়া আমি এই দুটা কি পাইছিলো ৰিজাল্ট আমি পাইছিলো। এতিয়া আমি কি কৰিম এই কেপাচিটৰটোৰ মাজত আমি এটা ডাইলেক্ট্ৰিক সোমোৱাই দিম। সো ডাইলেক্ট্ৰিকটো যদি আমি সোমোৱাই দিওঁ ধৰা এইটো আমাৰ ডাইলেক্ট্ৰিক এইটো ফুল আমি কি সোমোৱাই দিছো ডাইলেক্ট্ৰিক এটা সোমোৱাই দিছো। তোমালোকে জানা যেটো আমাৰ ডাইলেক্ট্ৰিক এণ্ড পোলাৰাইজেশ্যনৰ লেকচাৰ আছিলে লিংকটো লাগিলে মই হেৰিত আই বটনত লিংকটো মই দি দিম যদি কোনোবাই চোৱা নাই তাতে গৈ চাই ল'বা। যেনেকৈ যদি আমি এটা ইলেক্ট্ৰিক ফিল্ডত ডাইলেক্ট্ৰিক ৰাখো তেতিয়া কি হৈছিলে ইলেক্ট্ৰিক ফিল্ডৰ দিশত ইয়াতে এটা পজিটিভ চাৰ্জ ইনডিউস হৈছিলে। সো ডাইলেক্ট্ৰিকৰ এই ইয়াতে এটা কি ইনডিউস হ'ব এটা পজিটিভ চাৰ্জ ইনডিউস হ'ব সিগমা পি আৰু ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত যেটো ফেজ থাকে তাৰ মানে এই যেটো ফেজ সেই ফেজটোত এটা চাৰ্জ ইনডিউস হ'ব তাৰ চাৰ্জ ডেন্সিটি কিমান হ'ব মাইনাস সিগমা পি। আৰু আমি এটা কথা দেখা পাইছিলো যে এই যেটো সিগমা পি আছিল it was directly proportional to the applied electric field. তেনেহলে সো এতিয়া কি হ'ব যেতিয়া আমি ডাইলেক্ট্ৰিকটো এই কেপাচিটৰটোৰ মাজত সোমোৱাই দিলো সোমোৱাই দিয়াৰ লগে লগে ডাইলেক্ট্ৰিকটোৰ কি হ'ল প্লাস সিগমা পি আৰু মাইনাস সিগমা পি এটা চাৰ্জ ইনডিউস হ'ল। সো ইয়াৰ কাৰণে এই যেটো আমাৰ ইনডিউস চাৰ্জ আছে সেই ইনডিউস চাৰ্জৰ কাৰণে আমি এটা ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব এই পিনে হ'ব ইয়াক আমি কি বুলি কম ই ইনডিউসড আৰু এইটো আমাৰ কি আছিল ই নট। এইবাৰ ডাইলেক্ট্ৰিকটো সোমোৱাই দিয়াৰ পিছত এই যেটো ডাইলেক্ট্ৰিক স্লেব আছে এটো সোমোৱাই দিয়াৰ পিছত আমাৰ এতিয়া নতুন ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ই নট মাইনাস কি কৰিব লাগিব ই ইনডিউস হয়নে। এতিয়া আমাৰ ই নটৰ ভ্যালু কি আছিল সিগমা বাই এপসাইলন নট আৰু ই ইনডিউসৰ ভ্যালু কি হ'ব তো ই ইনডিউসৰ ভ্যালু সিগমা পি বাই এপসাইলন নট হ'ব হয়নে নহয় কাৰণ ই ইনডিউস কোনটো চাৰ্জ ডেন্সিটিৰ কাৰণে সৃষ্টি হৈছে সিগমা পি আৰু মাইনাস সিগমা পিৰ কাৰণে। তো সেম লজিকত আমি যেনেকৈ ই নট ইকুৱেল টু সিগমা বাই এপসাইলন নট পাইছিলো সেম লজিকত আমি ই ইনডিউস কিমান পাম সিগমা পি বাই এপসাইলন নট। তেনেহলে ফাইনালি আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাম সিগমা মাইনাস সিগমা পি ডিভাইডেড বাই এপসাইলন নট। সো এইটো আমি কি পালো যে ডাইলেক্ট্ৰিক স্লেবটো ইনসাৰ্ট কৰাৰ পিছত আমাৰ নতুন ইলেক্ট্ৰিক ফিল্ড। তেনেহলে আমাৰ নতুন ভোল্টেজ কিমান হ'ব ভোল্টেজৰ ফৰ্মুলা কি আছিল ই ইনটু ডি ডি মানে কি হয় প্লেট দুটাৰ মাজৰ ডিসটেন্স তেনেহলে এইটো হৈ যাব সিগমা মাইনাস সিগমা পি ইনটু এপসাইলন নট ইনটু ডি। সো এইটো আমি কি পালো নতুন ভোল্টেজ আফটাৰ ইনসাৰ্টিং দা ডাইলেক্ট্ৰিক স্লেব। ওকে এতিয়া আমি অলৰেডি এটা বস্তু জানো যে ফৰ লিনিয়াৰ ডাইলেক্ট্ৰিক লিনিয়াৰ ডাইলেক্ট্ৰিকৰ কাৰণে কি হয় যেটো আমাৰ সাৰফেস ইনডিউসড চাৰ্জ ডেন্সিটি আছে সিগমা পি
sigma p is directly proportional to E naught আকৌ E naught is directly proportional to কি হয় sigma হয় যেটো আমি অলরেডি পাইছো সো ইয়াতে আমি পাইছিলো E naught is directly proportional to sigma ফাইন তেনেহলে আমি কি লিখিব পাৰিম sigma p is directly proportional to sigma তেনেহলে sigma minus sigma p কি হ'ব sigma directly proportional হ'ব এতিয়া এটা কোয়ান্টিটি যদি আন এটা কোয়ান্টিটি ডাইরেক্টলি প্রপোর্শনাল হয় হিহতৰ ৰেশিও সদায় কি হয় কনস্ট্যান্ট হয় তেনেহলে আমি কি লিখিব পাৰিম sigma divided by sigma minus p এই ৰেশিওটো সদায় এটা কি হ'ব কনস্ট্যান্ট হ'ব সো ইয়াতে k এটা কি ইজ এ কনস্ট্যান্ট আৰু এই কনস্ট্যান্টৰ এটা নাম আছে এই কনস্ট্যান্টক আমি কি বুলি কম ডাইইলেক্ট্ৰিক কনস্ট্যান্ট কিহৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট আমি যেটো ডাইইলেক্ট্ৰিক স্লেব আমি ক্যাপাসিটৰটোত ইনসার্ট কৰিছো সেই ডাইইলেক্ট্ৰিকটোৰ কি হ'ব ডাইইলেক্ট্ৰিক কনস্ট্যান্ট হ'ব এতিয়া ইয়াৰ পৰা আমি সিগমা মাইনাস সিগমা পি কি লিখিব পাৰিম সিগমা মাইনাস সিগমা পি কি হ'ব সোৱা সিগমা বাই কে হ'ব এতিয়া এই ইকুৱেশনটো আমি ইকুৱেশন 1 ত বহাই দিম বহাই দিয়াৰ লগে লগে আমাৰ ভিৰ ভ্যালু কি আহিব সোৱা সিগমা মাইনাস সিগমা পি ৰ জাগাত কি বহিব সিগমা বাই কে গতিকে এইটো হৈ যাব সিগমা বাই কে ইনটু এপসাইলন নট আৰু ওপৰত কি আহি যাব ডি আহি যাব সো এইটো আমাৰ কি হ'ব নতুন ভোল্টেজৰ এক্সপ্ৰেশন তেনেহলে সি ইজ ইকুয়াল টু কিমান হ'ব ক্যাপাসিটেন্স ইকুয়াল টু কিমান হ'ব ক্যাপাসিটেন্সৰ ফৰ্মুলা আমি কি জানো কিউ বাই ভি য'ত কিউ মানে হল চাৰ্জ অন দা প্লেটস কিমান আছিল আমাৰ সিগমা ইনটু এ হ'ব আৰু ভি ইকুয়াল টু কি হল সিগমা ডি ডিভাইডেড বাই কে ইনটু এপসাইলন নট অর সি ইকুয়াল টু কি লিখিব পাৰিবা সিগমা সিগমা যদি ক্যান্সেল যায় ওপৰত হ'ব কে ইনটু এপসাইলন নট ডিভাইডেড বাই আমাৰ কি হ'ব ডিভাইডেড বাই টি ওপৰত আৰু কি থাকিব এ থাকিব অর কে ইনটু এইখিনি কি হ'ব সিগমা নট এ বাই ডি সিগমা নট এ বাই ডি মানে কি আছিল আমাৰ সি নট আছিল তো আমি ফাইনালি কি পালো সি ইজ ইকুয়াল টু কে ইনটু সি নট এই দুইটা আমাৰ ফৰ্মুলা এতিয়া সোৱা এই ফৰ্মুলাৰ পৰা আমি কি দেখা পালো যে ডাইইলেক্ট্ৰিক কনস্ট্যান্ট সময় দিয়াৰ লগে লগে এটো আমাৰ কি ভ্যালু আছিল এই ভ্যালু আছিল যেতিয়া আমাৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট নাছিল যেতিয়া কি হৈ আছিল যে প্লেট দুটাৰ মাজত আমাৰ কি আছিল এয়াৰ আছিল বা ভ্যাকুয়াম আছিল সো আমি কি দেখা পালো যে ডাইইলেক্ট্ৰিকটো সময় দিয়াৰ লগে লগে ক্যাপাসিটেন্সৰ ভ্যালু কি হৈ গৈছে k টাইমস বাঢ়ি গৈছে k গুণ বাঢ়ি গৈছে আৰু k ৰ ভ্যালু সদায় কিমান হ'ব গ্ৰেটাৰ দেন 1 হ'ব তুমি এইটো ইকুৱেশন সোৱা এইটো ইকুৱেশনৰ পৰা তুমি ক্লিয়াৰলি কি দেখা পাবা k is greater than 1 কাৰণ ইয়াতে নিউমাৰেটৰত কৈ ডিনোমিনেটৰ কি হৈ আছে সৰু হৈ আছে যেতিয়া কোনো এটা ফ্ৰেকশনত ডিনোমিনেটৰ সৰু থাকে that fraction is always greater than 1 তাৰ মানে k ৰ ভ্যালু একতকে সদায় কি হ'ব বেছি হ'ব তো ইয়াৰ পৰা আমি কি দেখা পালো যে ডাইইলেক্ট্ৰিক এটা সময় দিয়াৰ লগে লগে আমাৰ ক্যাপাসিটেন্স কি হয় বাঢ়ি যায় কিমান টাইমস বাঢ়ি যায় k টাইমস বাঢ়ি যায় where k is the dielectric constant of the dielectric তো ইয়াৰ পৰা আমি k ৰ এটা ডেফিনেশন দিব পাৰো k ৰ ডেফিনেশন আমি এনেকৈ দিব নোৱাৰো নে যে যেতিয়া আমি এটা ডাইইলেক্ট্ৰিক এটা ক্যাপাসিটৰৰ ভিতৰত আমি ইনসার্ট কৰো সময় দিও সেই ক্যাপাসিটৰটোৰ ক্যাপাসিটেন্স যিমান গুণ বাঢ়ি যায় তাকে আমি কি বুলি কম সেই ডাইইলেক্ট্ৰিকটোৰ কি বুলি কম আমি ডাইইলেক্ট্ৰিক কনস্ট্যান্ট এটা ডাইইলেক্ট্ৰিক কনস্ট্যান্ট দিয়াৰ পিছত যদি ক্যাপাসিটেন্স 2 গুণ বাঢ়ি যায় তাৰ মানে k ৰ ভ্যালু কিমান হ'ব 2 হ'ব তাৰ মানে সেই ডাইইলেক্ট্ৰিকটোৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট কিমান হ'ব 2 হ'ব যদি 6 গুণ বাঢ়ি যায় তেনেহলে ডাইইলেক্ট্ৰিকটোৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট কি হ'ব 6 হ'ব ফাইন তো এইখিনি কথা আমি নিশ্চয় বুজি পাইছো এতিয়া আমি কি কৰিম ওকে তাৰ আগতে আমি এতিয়া এটা আৰু কেইটামান আমি ইন্টাৰেস্টিং বস্তু আমি চাম ইয়াতে কি ইন্টাৰেস্টিং বস্তু চাম সোৱা যেতিয়া আমি ডাইইলেক্ট্ৰিকটো সময় দিছিলো
ওকে যেতিয়া আমাৰ ডাইলেক্ট্ৰিকটো সোমোৱাই দিছিলোঁ তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান হৈছিলে সিগমা মাইনাছ সিগমা পি বাই এপসাইলন নট সো ইয়াতে আমি এইটো এনেকৈ লিখিব নোৱাৰিম নে সিগমা মাইনাছ সিগমা পি মানে ইতিমধ্যে আমি কি পাইছোঁ সিগমা বাই কে এপসাইলন নট আকৌ সিগমা ডিভাইডেড বাই এপসাইলন নট মানে কি ই নট তাৰ মানে আমি কি লিখিব পাৰিম ই ইকুৱেল টু ই নট বাই কে তো এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হেতু আমি মনত ৰাখিম সো আমি কি দেখা পালো যে যেতিয়া আমি কোনো এটা জায়গাত আমি এটা ডাইলেক্ট্ৰিক ৰাখি দিও তেতিয়া সেই জায়গাটোৰ যেটো নতুন ইলেক্ট্ৰিক ফিল্ড হৈ যায় সেই ফিল্ডটো কি হয় যে যেটো আমাৰ অৰিজিনাল ইলেক্ট্ৰিক ফিল্ড আছে তাক আমি কি কৰিব লাগিব সেই ডাইলেক্ট্ৰিকটোৰ ডাইলেক্ট্ৰিক কনষ্টেন্টেৰে আমি কি কৰিব লাগিব ডিভাইড কৰি দিব লাগিব তাৰ মানে কথাটো এনেকুৱা ধৰা এই জায়গাটোত অলৰেডি ইলেক্ট্ৰিক ফিল্ড কিমান আছিল ফৰ এক্সাম্পল 12 into 10 to the power 6 নিউটন পাৰ কুলম্ব আছে এতিয়া আমি ইয়াতে যদি এটা ডাইলেক্ট্ৰিক এনেকে থৈ দিও তেনে হলে আৰু যদি আমি ডাইলেক্ট্ৰিক কনষ্টেন্ট 2 বুলি কও তেনে হলে ডাইলেক্ট্ৰিকটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু উলিওৱাৰ কাৰণে আমি ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম এই ফৰ্মুলা তুমি যদি ইউজ কৰি দিয়া তেনে হলে আমি ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান পাম আমাৰ যেটো অৰিজিনাল ইলেক্ট্ৰিক ফিল্ড আছিল তাক আমি কিহেৰে ডিভাইড কৰিব লাগিব k ইকুৱেল টু 2 ৰে ডিভাইড কৰিব লাগিব 2 ৰে ডিভাইড কৰিলে আমি কি পাম যে এই ডাইলেক্ট্ৰিকটোৰ ভিতৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড হৈ যাব 6 into 10 to the power 6 নিউটন পাৰ কুলম্ব সো এই কনসেপ্টটো মনত ৰাখিবা হল এতিয়া আমি কি কৰিম এতিয়া যিখিনি বস্তু আমি শিকিলো সেইখিনি বস্তু এপ্লাই কৰি কেনে এটা প্ৰবলেম কৰিম প্ৰবলেমটো আমি এনচিআৰটিৰ পৰা লৈছো এক্সাম্পল 2.8 প্ৰবলেমটো তোমাক কি কৈছে যে a slab of material of dielectric constant K has the same area as the plates of the parallel plate capacitor but has a thickness 3/4d তাৰ মানে কথাটো এনেকুৱা যে এইটো ধৰা আমাৰ ক্যাপাসিটৰৰ এৰিয়াও a আৰু আমাৰ স্লেবটোৰ এৰিয়াও a তাৰ মানে কিন্তু যেটো আমাৰ ডাইলেক্ট্ৰিক স্লেব আছে তাৰ থিকনেসটো 3/4 into d তাৰ মানে ধৰা ইমানখিনি সো এইখিনিত আমাৰ কি আছে ডাইলেক্ট্ৰিক আছে আৰু এয়াৰ পৰা এইখিনি তো এইখিনি যদি আমাৰ 3/4d হয় এইখিনি কিমান হ'ব 1/4d হ'ব এইখিনি জায়গাত আমাৰ কি আছে এয়াৰ আছে এতিয়া হুদিছে আমাক যে ইয়াৰ ক্যাপাসিটেন্স কিমানখিনি চেঞ্জ হ'ব ডাইলেক্ট্ৰিকটো সোমোৱাই দিয়াৰ পিছত ইয়াৰ ক্যাপাসিটেন্স কেনেকে চেঞ্জ হ'ব তেসোৱা যদি ডাইলেক্ট্ৰিক নাথাকিলে হেতেন তেনে হলে আমি ধৰি লও যে ইলেক্ট্ৰিক ফিল্ড কিমান আছিল ই নট যেতিয়া আমাৰ কি নাই যেতিয়া আমাৰ ডাইলেক্ট্ৰিকটো নাছিলে আৰু পটেনশিয়াল আছিল ভি নট তেনে হলে ভি নট ইজ ইকুৱেল টু কি হ'ব ই নট ইনটু ডি আৰু ধৰা ক্যাপাসিটেন্স আছিল চি নট মানে কিমান হ'ব কিউ বাই ভি নট যত আমি ধৰি লৈছো যে ক্যাপাসিটৰটো চাৰ্জ কিমান কিউ এতিয়া যেই তুমি ডাইলেক্ট্ৰিকটো ইনসাৰ্ট কৰিবা ইনসাৰ্ট কৰাৰ লগে লগে সোৱা যিখিনি জায়গা ডাইলেক্ট্ৰিক আছিল সেইখিনি জায়গাত নতুন ইলেক্ট্ৰিক ফিল্ড কিমান হৈ যাব ই নট ডিভাইডেড বাই কে আমি ইতিমধ্যে শিকি আহিছো হয় না আৰু যিখিনি জায়গা ডাইলেক্ট্ৰিক নাই সেইখিনি জায়গাত ইলেক্ট্ৰিক ফিল্ড সেম থাকিব ই নটে থাকিব হয় না নহয় কথাটো তেনে হলে ডাইলেক্ট্ৰিক ইনসাৰ্ট কৰাৰ পিছত after inserting the dielectric to insert কৰাৰ পিছত কি হ'ব সোৱা আমাৰ নতুন পটেনশিয়াল ডিফাৰেন্স কিমান হৈ যাব তো সোৱা ইয়াৰ পৰা ইয়ালৈকে পটেনশিয়াল ডিফাৰেন্স কি থাকিব পটেনশিয়াল ডিফাৰেন্সৰ ফৰ্মুলা কি ইয়াতে ইউজ হ'ব ইলেক্ট্ৰিক ফিল্ড ইনটু ডিসটেন্স সোৱা ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰিক ফিল্ড কিমান ই নট ইয়াতেতো ইলেক্ট্ৰিক ফিল্ড চেঞ্জ নহয় কাৰণ ইয়াতে কোনো ধৰণৰ ডাইলেক্ট্ৰিক নাই আৰু ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান ইনটু d/4 আকৌ ইয়াৰ পৰা ইয়ালৈকে পটেনশিয়াল ডিফাৰেন্স কিমান ইয়াৰ পৰা ইয়ালৈকে ইলেক্ট্ৰিক ফিল্ড আমাৰ কিমান হ'ব
ই নট ডিভাইডেড বাই কে আৰু এই ডিষ্টেন্সটো কিমান বুলি কৈছে 3d/4 সো এইটো আমাৰ কি হৈ যাব the new potential difference ইয়াৰ পৰা আমি কমন কি ল'ব পাৰিম সোৱা আমি ই নট ইনটু ডি আমি কমন ল'ব পাৰিম ই নট ডি ইনটু যদি কমন লওঁ তেনেহলে ভিতৰত আহি যাব 1/4 প্লাস 3/4k this implies e not d মান অলৰেডি আমি কি পাইছো v not into so ইয়াতে যদি LCM লোৱা LCM আহিব 4k আৰু ইয়াতে কিমান আহিব k plus 3 তেনেহলে what will be the new capacitance কিমান হ'ব q by v is equal to v এর ভ্যালু যদি আমি তলত বহাই দিও এটো হ'ব q by v naught into 4k divided by k plus 3 আকো q by v naught মানে কি c naught মানে কি আছিল যে ডাইলেক্ট্রিক নিদিউতে যিমানখিনি আমাৰ ক্যাপাসিটেন্স আছিল সো এটো হৈ যাব c naught into 4k divided by k plus 3 তেনেহলে আমি কি ক'ব পাৰো যে আফটার ইনসার্টিং দা ডাইলেক্ট্রিক আমাৰ ইলেক্ট্রিক ফিল্ড কিমান হৈ গল ইলেক্ট্রিক ফিল্ড নহয় কি বুলি কয় ক্যাপাসিটেন্সৰ ভ্যালু কি হৈ যাব যে 4k by k plus 3 times of the vacuum value of capacitance so এটো হল আমাৰ ইয়াতে কি আনসার বুজি পাইছা নিশ্চয় সো এইটো ভিডিও তিমানখিনিয়ে কিবা যদি ডাউট থাকে কমেন্টত সুধিবা আৰু আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ যিটোৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব তাতেও জয়েন হ'ব পাৰা থ্যাংক ইউ